নমস্কাৰ বন্ধু বান্ধৱীসকল। ইণ্ডিয়ান পলিটিৰ 200টা কুৱেশ্যনৰ ধাৰাবাহিকৰ আজি আৰম্ভ কৰিবলৈ গৈ আছো দ্বিতীয়টো ক্লাছ। প্ৰথমটো ক্লাছত আমি 25টা কুৱেশ্যন আলোচনা কৰিছো আৰু আজি আৰু 25টা কুৱেশ্যন আলোচনা কৰিম। ইণ্ডিয়ান পলিটি জানে আপোনালোকে যিকোনো এক্সামৰ কাৰণে দৰকাৰ হয়। তো বলক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ক্লাছটো যদি চোৱা নাই তেতিয়াহ'লে ফাৰ্ষ্ট ক্লাছটো চাই ল'ব আৰু আজি ছেকেণ্ড ক্লাছটো আৰম্ভ কৰিবলৈ গৈছো। বলক আৰম্ভ কৰোঁ। First question. Charan Singh Committee is related to which of the following subject? Charan Singh Committee তলৰ কোনটো বিষয়ৰ লগত জড়িত আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, ফাণ্ডামেণ্টেল ডিউটিজ। Next question. 11th fundamental duties was added by which of the following amendment? তলৰ কোনটো সংশোধনীৰ দ্বাৰা একাদশ মৌলিক কৰ্তব্য সংযোজন কৰা হ'ল? মানে 11তম ফাণ্ডামেণ্টেল ডিউটিটো কিমান সংশোধনীৰ মতে এড কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, 86th. Next. How many types of fundamental amendment of the Constitution of India? ভাৰতৰ সংবিধান সংশোধনী কিমান প্ৰকাৰ, মানে কি ধৰণে ভাৰতীয় সংবিধান সংশোধন কৰিব পৰা যায়? জেনেৰেলি ভাৰতীয় সংবিধান সংশোধন কৰিবৰ কাৰণে কি ধৰণৰ প্ৰক্ৰিয়া আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 3. Simple majority, special majority with state consent. Correct option 3, B. Next. Amendment of the Constitution of India deals with in which of the following article? ভাৰতৰ সংবিধান সংশোধনীৰ বিষয়ে তলৰ কোনটো অনুচ্ছেদত আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 368, অপশ্যন এ। Next. In which of the following articles deals with legislative relations between center and state? তলৰ কোনটো প্ৰবন্ধত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ আইনগত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 245 to 255, অপশ্যন এ। Next. Which of the following is the extra constitutional body? তলৰ কোনটো অতিৰিক্ত সাংবিধানিক সংস্থা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, নীতি আয়োগ। Human Rights Constitutional Body, Central Bureau of Indian Constitutional Body, RTI Constitutional. Correct option C. Next. In which of the following article deals with Finance Commission? তলৰ কোনটো প্ৰবন্ধত বিত্তৰ বিষয়ে আলোচনা কৰা হৈছে? ফাইনেন্স কমিশনৰ বিষয়ে আলোচনা কৰা হৈছে। Correct option article A, 280. Next. Sarkaria Commission was related to. চৰকাৰী আয়োগৰ সম্পৰ্ক আছে। চৰকাৰী কিহৰ সম্পৰ্ক আছে? চৰকাৰীয়া কমিশ্যন কিহৰ বাবে গঠন কৰা হৈছে? কাৰেক্ট অপশ্যন এ, চেণ্টাৰ ষ্টেট ৰিলেশ্যনৰ বাবে। Next. Krishna Water Disputes Tribunal was set up in which year? কৃষ্ণা জল বিবাদ ন্যায়াধিকৰণ কোন বছৰত গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1969. কাৰেক্ট অপশ্যন এ, 1969ত কৃষ্ণা ৱাটাৰ ডিস্পিউট ট্ৰিবিউনেল গঠন কৰা হৈছিল। Next. When was North Eastern Council created? উত্তৰ পূব পৰিষদ কেতিয়া সৃষ্টি কৰা হৈছিল? এইটো দৰকাৰ হ'ব। নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল? কাৰেক্ট অপশ্যন এ, 1971. Next. In which part of the Constitution of India deals with emergency provisions? ভাৰতৰ সংবিধানৰ কোনটো অংশত জৰুৰীকালীন বিধানৰ বিষয়ে আলোচনা কৰা হৈছে? ইমাৰ্জেন্সি প্ৰভিজন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আলোচনা কৰা হৈছে? Sorry, not অনুচ্ছেদ, part. In which part? Part 18.
এক অপশন এ পার্ট 18 ইমার্জেন্সি প্রভিশনের বিষয়ে আলোচনা করা হয়েছে। নেক্সট, আর্টিকেল 360 empowers the president to proclaim a death emergency. 360 নং অনুচ্ছেদে ৰাষ্ট্ৰপতিক দেশ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰিছে। 360 কোনটো ক্ষমতা দিয়া হৈছে? ফাইনান্সিয়েল ইমাৰ্জেঞ্চি, যিটো ভাৰতবৰ্ষত এতিয়ালৈ এবাৰো ইম্পোজ হোৱা নাই। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট, হোৱাট উইল বি দ্য এজ টু বিকাম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বয়স কিমান হয়? Yes, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ কাৰণে কিমান বয়স হ'ব লাগে? অপশ্যন এ 35। নেক্সট, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্মি? ভাৰতীয় সেনাৰ সৰ্বোচ্চ সেনাপতি। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি। নেক্সট, আৰ্টিকল ডেছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া empowers the president to grant pardon. ভাৰতৰ সংবিধানৰ ডেছ অনুচ্ছেদত ৰাষ্ট্ৰপতিক ক্ষমা প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অনুচ্ছেদ 72, আৰ্টিকল 72। নেক্সট, হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ পদমৰ্মে অধ্যক্ষ কোন? ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হৈছে ভাইচ প্ৰেচিডেণ্ট। নেক্সট, মোৰাৰজী দেশাই ৱাজ দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট? মোৰাৰজী দেশাই কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল? কি জানেনে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বম্বে ইষ্ট, হুৱাইল বম্বে বৰ্তমান মহাৰাষ্ট্ৰ। নেক্সট, আৰ্টিকেল 74 tells us, 74 নং অনুচ্ছেদে আমাক কয় কিহৰ বিষয়ে কয়? 74 নং অনুচ্ছেদে কিহৰ বিষয়ে কয়? মন্ত্ৰী পৰিষদৰ বিষয়ে। যে there shall be a council of minister to add the chief minister. Sorry, prime minister. In which schedule of the constitution deals with the allocation of seat in Rajya Sabha? সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ আসন আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে? কাৰেক্ট অপশ্যন 4th schedule, কাৰেক্ট অপশ্যন ডি। ৰাজ্যসভাৰ আসনৰ আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে 4th schedule। নেক্সট, the voting age was reduced from 21 to 18 years by which constitutional amendment act? কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ 61st Constitutional Amendment Act. Next, the question of disqualification under 10th schedule is decided by whom? দশম সূচীৰ অধীনত অযোগ্যতাৰ প্ৰশ্ন কোনে সিদ্ধান্ত লয়? স্পিকাৰ, স্পিকাৰ অফ লোকসভা or chairman of Rajya Sabha. Correct option A. Generally, who is the leader of the Lok Sabha? সাধাৰণতে লোকসভাৰ নেতা কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ প্ৰাইম মিনিষ্টাৰ। There are how many sessions of parliament in India? ভাৰতত সংসদৰ কিমান অধিৱেশন হয়? বছৰত কিমানটা অধিৱেশন হয়? অপশ্যন 3, তিনিটা। সামাৰ সেশন, উইন্টাৰ সেশন, বাজেট সেশন।
নেক্সট, Article dash of the Constitution of India deals with the definition of money bills. ভাৰতৰ সংবিধানৰ ডেছ অনুচ্ছেদত ধন বিলৰ সংজ্ঞাৰ বিষয়ে আলোচনা কৰা হৈছে। মানে মানি বিল কিমান অনুচ্ছেদত উল্লেখ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 110 নং অনুচ্ছেদ, আৰ্টিকল 110। আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল, আৰু নেক্সট ক্লাছত আমি আৰু 25টা বা 50টা কুৱেশ্যন আলোচনা কৰিম। এই ভিডিঅ'টো যদি কুৱেশ্যনসমূহ বা ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে। থেংক ইউ।